নমো নমঃ। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ চতুৰ্দশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: নামাং কৰ্মাণি লিম্পন্তি নামে কৰ্মা ফলে স্পৃহা ইতি মাং যোভিজানাতি কৰ্মভিৰ্না সবধ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কোনো ধৰণৰ কৰ্মই মোক প্ৰভাৱিত কৰিব নোৱাৰে। মোৰ কোনো কৰ্মফলৰ প্ৰতিও আকাংক্ষা নাই। মোৰ বিষয়ে এই তত্ত্ব যিজনে জানে তেওঁ কোনো ধৰণৰ সকাম কৰ্মৰ বন্ধনত আবদ্ধ নহয়। পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা অনুসৰি সকাম কৰ্ম আৰু নিষ্কাম কৰ্মৰ বিষয়ে যি উল্লেখ কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত সুন্দৰকৈ সকাম কৰ্ম মানে কি, নিষ্কাম কৰ্ম মানে কি, এই কৰ্মৰ বিষয়ে আকৌ আলোচনা কৰিব। কিন্তু সকাম কৰ্ম বুলি কোৱাৰ লগে লগে য'ত ফল আশা থাকে, আৰু নিষ্কাম কৰ্ম বুলি কোৱাৰ লগে লগে য'ত ফলৰ আশা নাথাকে, নিস্বাৰ্থভাৱে কৰা কৰ্ম, আৰু ভগৱান শ্ৰীকৃষ্ণৰো সেই নিস্বাৰ্থভাৱে কৰা কৰ্মত য'ত ফলৰ কোনো আকাংক্ষা নাথাকে, সেই নিষ্কাম কৰ্মৰ কথা কৈছে। আৰু সেই কৰ্মক ভগৱানক সেই কৰ্মই কোনো প্ৰভাৱিত কৰিব নোৱাৰে। ঠিক তেনেদৰে যি তত্ত্বদৰ্শী ব্যক্তি আছে, যি তত্ত্বৰ জ্ঞানী কৃষ্ণ ভাৱনা সম্পন্ন লোক আছে, তেওঁকো সেই কৰ্মই বা সেই ফলৰ প্ৰতি কোনো আকাংক্ষা নাথাকে, আৰু সেই কৰ্মই তেওঁক কোনো স্পৃহাৰ প্ৰতি আসক্তি কৰি নোতোলে। সেই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে পাৰ্থিৱ জগতত প্ৰচলিত সাংবিধানিক আইনত কোৱা আছে যে ৰজাই নিজে কোনো ভুল কাম কৰিবলৈ নোৱাৰে, বা ৰজাজন ৰাষ্ট্ৰীয় আইনৰ অধীন নহয়। সেইদৰে যদিও ভগৱানে নিজেই এই পাৰ্থিৱ জগতখন সৃষ্টি কৰিছে, তথাপি পাৰ্থিৱ জগতৰ কোনো ঘটনাৰ দ্বাৰাই তেওঁ প্ৰভাৱিত নহয়। সৃষ্টি ভগৱানেই কৰিছে, তথাপি ভগৱান নিজে সৃষ্টিৰ বাহিৰত। আনহাতে জীৱবিলাকৰ মনত সদায়ে পাৰ্থিৱ জগতৰ ধন সম্পদৰ গৰাকী হ'বৰ বাবে থকা হাবিয়াস থাকে। সেইবাবে তেওঁলোক জড় জগতৰ যি কামনা কৰে, সেই কামবিলাকৰ কৰ্মফলৰ লগত জড়িত হৈ থাকিবলগীয়া হয়। কিন্তু ভগৱান সেই কৰ্মফলৰ লগত জড়িত নহয়। কোনো ব্যৱসায়ী অনুষ্ঠানৰ মালিকজন সেই অনুষ্ঠানৰ কৰ্মচাৰীসকললে কৰা যি ভাল কাম বা বেয়া কাম তাৰ বাবে দায়ী নহয়, বৰং কৰ্মচাৰীসকল নিজেই দায়ী। কিয়নো যি মুখ্য যোনগৰাকী মালিক আছে, তেখেতে তেওঁলোকক নিয়োজিত কৰিছে সেই কামত। তাত মালিকজনৰ কোনো দায়িত্ব নাথাকে। মালিকজনে নিজৰ কৰ্ম সুচাৰুৰূপে পালন কৰে, কিন্তু কৰ্মচাৰীৰ নিজৰ গুৰুৰ প্ৰতি বা নিজৰ যোনগৰাকী মুখ্য মালিকৰ প্ৰতি, তেওঁৰ প্ৰতি কৰিবলগা যি কৰ্তব্য সেই সুন্দৰভাৱে কৰাটো তেওঁলোকৰ দায়িত্ব। জীৱবিলাকৰ প্ৰত্যেকেই নিজ নিজ ইন্দ্ৰিয় সুখৰ লাভৰ বাবে ব্যস্ত থাকে, কিন্তু তেওঁলোকৰ কৰ্মসমূহ ভগৱানে নিৰ্দিষ্ট কৰি দিয়া কাম নহয়। ইন্দ্ৰিয়সমূহক নিৰ্দিষ্ট কৰি দিয়া কাম নহয়, সেইটো কথা কৈছে। ইন্দ্ৰিয় সুখ লাভৰ বাবে ব্যস্ত থাকি জীৱবিলাকে এই জগতত কাম কৰে, আৰু মৃত্যুৰ পাছতো স্বৰ্গসুখ লাভ কৰিবলৈ বাঞ্ছনা কৰি থাকে। হয়, এইটো সঁচা কথা, মৃত্যুৰ পাছতো স্বৰ্গসুখ লাভ কৰে, কিন্তু মুক্তি লাভৰ প্ৰতিও আকাংক্ষা কৰে। কিন্তু ঘোষাত কি কৈছে, মুক্তিত নিস্পৃহ যিটো সেহি ভকত কৰ্ম। যি ভকতগৰাকী যাৰ মুক্তিৰ প্ৰতি কোনো স্পৃহা নাথাকে, সেই ভকতক মই প্ৰণাম কৰিছোঁ, সেই কথা কৈছে ইয়াতে। আৰু সেই প্ৰসংগত ইয়াতে এটি সুন্দৰ মন্ত্ৰ বা শ্লোকৰ অৱতাৰণা কৰিছে, যিটো বৈদিক স্মৃতিৰ পৰা তুলি দিয়া হৈছে। সেই সত্য প্ৰতিপাদন কৰা শ্লোকভাগী হৈছে এনেধৰণৰ: নিমিত্ত মাত্ৰ মেৱাসৌ সৃজ্যানাং সৰ্গকৰ্মণি প্ৰধান কাৰণীভূতা য়তো বৈ সৃজ্য শক্তয়ঃ। অৰ্থাৎ পাৰ্থিৱ জগতৰ সৃষ্টিসমূহৰ বাবে ভগৱান প্ৰধান কাৰণ, কিন্তু যিবিলাক বস্তুৰ সৃষ্টি হয় সেইবিলাকৰ যি নিমিত্তিক তাৎক্ষণিক কাৰণ হ'ল জড় প্ৰকৃতিহীন। জীৱসমূহ বহু ধৰণৰ, যেনে কিছুমান দেৱতা, কিছুমান মানুহ আৰু কিছুমান নিম্ন শ্ৰেণীৰ পশু। এই সকলোবিলাকেই পূৰ্বতে কৰি অহা শুভাশুভ কামৰ বা কৰ্মফলৰ অধীনত থাকে। ভগৱানে জীৱসমূহক সেই শুভাশুভ কৰ্মসমূহ কৰি যাবৰ বাবে সুবিধাৰ সৃষ্টি কৰি দিছে, আৰু জীৱবিলাকৰ গাত বেলেগ বেলেগ ধৰণৰ প্ৰাকৃতিক গুণ আৰোপ কৰি দিছে।
কিন্তু কোনো জীৱৰ পূৰ্বৰ জন্মৰ বা বৰ্তমান জন্মৰ কৰ্তব্যসমূহৰ বাবে ভগৱান দায়ী নহয়, যিটো জীৱাগৰাকী নিজৰ ওপৰতে দায়বদ্ধ, কাৰণ তেওঁ পূৰ্বজন্মৰ কৰ্ম পৰৱৰ্তী জন্মত তেওঁ নিজেই ভোগ কৰিব। তাৰ কাৰণে ভগৱানৰ কোনো তাত দায়িত্ব নাথাকে। ভগৱানে তেওঁক সেই জন্মৰ ফল অনুসৰি তেওঁক সৃষ্টি কৰিছে। এই কথা সমৰ্থনত বেদান্ত সূত্ৰত 2.1.36 সংখ্যকত এনেদৰে উল্লেখ কৰিছে যে বেদান্ত সূত্ৰত বৈষম্য নৈগৃণ্যে ন সাপেক্ষতাত, অৰ্থাৎ কোনো জীৱৰ প্ৰতি ভগৱানৰ পক্ষপাতিতা নকৰে, অৰ্থাৎ ভগৱানৰ কাৰণে আমি সকলো সমান, সকলোকে সমদৃষ্টিৰে ভগৱানে চায় আৰু নিজৰ কাৰ্য বা কাৰ্যৰ অনুসৰিহে ভগৱানে সেই ফল লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াত নিৰ্দিষ্টকৈ উল্লেখ কৰিছে যে অন্যভাৱে ক'বলৈ গ'লে যিজন ব্যক্তিয়ে ভগৱানৰ পাৰমাৰ্থিক স্বৰূপটো উপলব্ধি কৰিব পাৰে তেওঁই কৃষ্ণ ভাৱনা সম্পন্ন হ'ব পাৰে, আৰু তেনে লোক কেতিয়াও কৰ্মবন্ধনৰ ফলত নপৰে। যিজনে ভগৱানৰ চিন্ময় ৰূপটো বুজি নাপায়, ভগৱানেও সাধাৰণ জীৱৰ দৰে কৰ্মফলৰ বাবে কৰ্ম কৰে বুলি ভাবি থাকে, তেওঁ নিশ্চিতভাৱে কৰ্মবন্ধনৰ মেৰ পাকত সোমাই পৰে। কিন্তু যিজন ব্যক্তিয়ে পাৰমাৰ্থিক সত্য উপলব্ধি কৰিব পাৰে তেওঁই এজন কৃষ্ণ ভাৱনা সম্পন্ন মুক্ত জীৱ হৈ পাৰে। অৰ্থাৎ ভগৱান কৃষ্ণৰ যি পাৰমাৰ্থিক ৰূপ, যি তত্ত্বৰূপ, যি মুখ্য বিশ্বৰূপ, ইয়াতে অন্তিমত ক'ব বিশ্বৰূপ দৰ্শনত, সেই বিশ্বৰূপটোক যি পাৰমাৰ্থিকভাৱে সত্যটোক উপলব্ধি কৰিব পাৰে তেওঁই সেই কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি, কেতিয়াও সেই বন্ধনত আবদ্ধ হ'ব লগা নহয়, আৰু তেওঁ কৃষ্ণ ভাৱনা সম্পন্ন মুক্ত জীৱ বুলি শ্লোকভাগীৰ প্ৰসংগত উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।